হে প্ৰভুসকল, আমি আগৰ অধ্যায়ত কংসবধৰ বিষয়ে আলোচনা কৰি আছিলোঁ। আজি আমি আকৌ এই কংসবধৰ বিষয়ে অধ্যায়টি লৈছোঁ আপোনালোকৰ ওচৰত আলোচনা কৰিবৰ বাবে। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। হৰি ৰাম জন যদুপতি তুমি হেমা ধব মোৰ অগতিৰ গতি হৰি ৰাম হৰি নিৰঞ্জন যদুপতি তুমি হেমা ধব মোৰ অগতিৰ গতি মাৰিলন্ত কৃষ্ণে যেবে বড় বড় মাল মল বাদ্য বাইবে নিশে ঢিলা কংস কাল বল কি লাগিল মোহ ক্ৰোধে অন্ধ হুই কিনো সজন বহু দেৱ ফুত দুই। হে প্ৰভুসকল, প্ৰভু ভগৱন্ত কৃষ্ণ ভজন্য ইষ্ট দেৱতা পৰম পুৰুষে শান্তক পালন দস্যুক দমন কৰিবৰ বাবে যুগে যুগে অৱতাৰ ধৰিবলগীয়া হৈছিলে। আহি আহি শেষ মুহূৰ্তত কংসকো বধ কৰিবৰ বাবে এতিয়া প্ৰভু ভগৱন্তই আগবাঢ়ি আহিল। কিন্তু তাৰ আগত ইমান ডাঙৰ ডাঙৰ প্ৰকাণ্ড প্ৰকাণ্ড মাল বীৰসকলে মল্লবীৰসকলে কৃষ্ণক কেনেকৈ বধ কৰিব। আচলতে কৃষ্ণই কংসক বধ কৰিবলৈ আহিছে, কিন্তু কৃষ্ণক বধ কৰিবৰ কাৰণে আকৌ কি কৰিছে, মল্লবীৰসকলে গাত তেল সানি তেওঁলোকে থাপৰি আছে বুকুত, যে কংসৰ যিটো দায়বদ্ধতাৰে তেওঁলোকে কৃষ্ণক বধ কৰিম বুলি কৈছে, সেই অনুপাতে মল্লবীৰসকলে থপৰি আছে বুকুত, নিজৰ বুকুত নিজে থপৰি আছে। আকৌ কি কৰিছে, কৃষ্ণই কিন্তু এই মল্লবীৰসকলক নিমিষতে তেওঁলোকক এই কংসৰ যিটো দায়বদ্ধতা তেওঁলোকক সঁচাকৈয়ে বধ কৰি কৃষ্ণই অতি আনন্দৰে, কৃষ্ণই কেৱল এটা উদ্দেশ্য আছিল যে বসুদেৱক কেনেকৈ কাৰাগাৰৰ পৰা উদ্ধাৰ কৰিব আৰু দৈৱকীক কেনেকৈ মাতৃ হিচাপে চিনাক্তকৰণ কৰাব, এই লক্ষ্যস্থান ৰাখিছে কৃষ্ণ। নগৰৰ বাজুকুৰি খেদায়
মাৰ দুষ্ট দেৱ তৰ কৰি মাৰ গোৱালৰ ধন গ্ৰহী হবে লয় দুৰ্মতি নন্দ কলোহা লগাই বান্ধি থয় কিমান ডাঙৰ এটা পৰিচয় চাওক কৃষ্ণৰ দেউতাক নন্দক লোহাৰে আবদ্ধ কৰি বান্ধি ৰাখিছে আকৌ মাতৃ ঠিক তেনেকৈ লোহাৰে আবদ্ধ কৰি ৰাখিছে শিকলিৰে বান্ধি কৃষ্ণৰ কিন্তু সহ্য কৰিব পৰা এই যিখিনি চিন্তা কৰিব লাগে কৃষ্ণই কিন্তু অধিক চিন্তা কৰিবলগীয়া আছে পিতৃ মাতৃৰ কিয় ইমান ডাঙৰ দুখ যে কাৰাগাৰৰ ভিতৰে বান্ধি ৰাখি শিকলিৰে কিমান ডাঙৰ এটা পৰ্যায়লৈকে নমাই লৈ গৈছিল গতিকে সেই সহিব পৰা নাই কৃষ্ণই তাতে আকৌ কৃষ্ণক মাৰিবৰ কাৰণে মল্লবীৰসকলৰ হতুৱাই কংসই বিভিন্ন পন্থৰে তেওঁলোকক ৰাখি থৈছিলে আৰু এই খবৰটো আচলতে কি গোৱালৰ ধন বুলি কোৱা হয় কৃষ্ণ এই গোৱালৰ ধনে কি কৰিব আজি চাং বাৰু কংসই বাৰে বাৰে মুখতে হুমুনিয়াই থাকে কিন্তু কৃষ্ণক একো কৰিব নোৱাৰে সেইটো জানে কৃষ্ণই কিন্তু কংসই বধ কৰিব পাৰিম বুলি কেৱল তেওঁ বাৰে বাৰে চেষ্টা কৰিছে হে ৰাম ও পিতৃ উগ্ৰ সেন কহ তোৰে মাৰনিয়া ও নাগৰিকী যত আৰু আছে লগ ইৰিয়া ও শুনি কদৰ থৰা বাণী কৃষ্ণ কৃপাময় ও জনি গল ক্ৰোধে অতি নহে হৃদয় কংসৰ পিতৃ উগ্ৰসেনে কৃষ্ণ যে আহি পালে নগৰী অঞ্চলত অৰ্থাৎ নগৰলৈ যে আহি উপস্থিত হৈছে এই খবৰটো পাইছিলে কাৰণ কৃষ্ণই যেতিয়া উগ্ৰসেনৰ এই কথাখিনি শুনিছিলে যে বসুদেৱৰ লগতে কংসৰ দেউতে উগ্ৰসেনকো শিকলিৰে বান্ধি থৈছিলে কিয় বান্ধি থৈছিলে যে উগ্ৰসেনে বাৰে বাৰে কৈছিল হে কংস তুমি বসুদেৱক এনেকুৱা শাস্তি নিদিবা দৈৱকীক এনেকুৱা তুমি কিছুমান তিৰস্কাৰ নকৰিবা বসুদেৱ দৈৱকীক তুমি উদত্ত মনেৰে তেওঁলোকক এখন সংসাৰলৈ দায়িত্ব দিয়া তুমি কাৰণ তুমি যিটো এই কাৰুকাৰ্যতাৰে তুমি কৰিছা শিকলিৰে বান্ধি কাৰাগাৰত আবদ্ধ কৰি ৰাখিছা এইটো আচলতে উপযুক্ত নহয় কাৰণ এইটো মহাপাপ ভগ্নী এজনী তোমাৰ এই ভগ্নী এজনী আন এজন দেৱপুৰুষলৈকে গোটাই দিয়াৰ পিছত তুমি আকৌ সেই দেৱপুৰুষজনক আনি এইগৰাকী আইৰ লগতে অৰ্থাৎ পত্নী গৰাকীৰ লগতে তুমি এইটো শাস্তি দিয়া অনুচিত তোমাৰ অপৰাধে চুব এই কথাখিনি যে উগ্ৰসেনে দেউতাক অৰ্থাৎ
কংসক কৈছিলে এই কথাখিনি কংসক কিয় কব, উগ্ৰসেনে কিয় বসুদেৱৰ হৈ ধৰিব, এই কথাখিনি গম পাই উগ্ৰসেনক আবদ্ধ কৰি ৰাখিছিলে। কিন্তু কৃষ্ণই এই বিষয়টো জানিছিলে যে উগ্ৰসেনকো কংসৰ কাৰাগাৰৰ পৰা উদ্ধাৰ কৰিব লাগিব আৰু এই শিকলিবোৰ ছিঙি দিব লাগিব। কৃষ্ণৰ দায়িত্ব আছিল তিনিগৰাকীৰ ওপৰত, উগ্ৰসেন, বসুদেৱ, আকৌ ইফালে আছিল কি দৈৱকী। এই কথাখিনি মনলৈ আনি তেওঁ কেৱল কৃষ্ণৰ এটাই চিন্তা, কংসক কেনেকৈ বধ কৰিব লাগিব। কৃষ্ণ হে ৰাম ৰাম, ও লহিমা গুণ আশ্ৰয় ইলা কৃষ্ণ দেৱে, ও কংসৰ উচিত মঞ্চে উঠিলন্ত দে, ও দেখি কংস আসনৰ ওই উঠি তাব খুনে, ও ধরিলে খান্দা বারু যুজি বাক মনে। এই যে কৃষ্ণই যে মল্লবীৰ সকলক বধ কৰিলে, সেয়ে আছিল সেয়া সিদ্ধান্ত। কংসক ৰক্ষা প্ৰাণ ৰক্ষা কৰিব পৰা এই সুযোগখিনি মল্লবীৰ সকলক দিছিলে, যে প্ৰাণ ৰক্ষা কৰিব পৰা উপায়টো আছিল মল্লবীৰ সকলৰ হাতত। কিন্তু মল্লবীৰ সকলে প্ৰাণ ত্যাগ কৰিবলগীয়া হ'ল কৃষ্ণৰ হাতত। কৃষ্ণই বধ কৰিলে, কিন্তু এতিয়া কংসই কি কৰিব? কংসই যিখন আসনত বহি আছিল, সেই আসনখনো আজৰি নাজৰিৰে তেওঁ কি কৰিছে, এটা অৱহেলাৰ পাত্ৰ নিচিনা কৰি খঙত জ্বলি পকি উঠিল। এই খংটো দেখুৱাইছে কি, ইমান ডাঙৰ মল্লবীৰ সকল মোৰ এই ব্যক্তিসকলক মাৰি শেষ কৰিব আৰু মই চাই থাকিম। কংসৰ খঙতে নমি আহিছে এই আসনৰ পৰা, নমি উদক্ত শব্দ কিছুমান উজাৰ জৰৈ কবলৈ ধৰিলে, উজাৰি দিব ধৰিলে। ভাষা শব্দবিলাক কোনো ধৰণৰ মানে মাৰ্জিত নোহোৱা হৈ গ'ল, যি পাই তাতে ক'ব ধৰিলে কংসই নমি আহি। হে ৰাম ও বাৰুক জলংকাৰে লুম্ভি, ও ফুৰাই খান্দক, ও যেন সৈন গোটেই আকাশতে ফুৰে পাক, ওই আসিত মহিমা হরি, ও লীলাই হাকিয়া, ওই আলোকতে কংস কোধ দিলে সাপ দিয়া। কংসই যেতিয়া কৃষ্ণৰ কাষলৈ, কৃষ্ণৰ ওচৰলৈ যেতিয়া খেদি আহিল, ইতিমধ্যে কৃষ্ণই গম পাইছে। কৃষ্ণই মনতে ভাবিলে, হে কংস, তোমাৰ আৰু আয়ুস নাই,
তোমাৰ আৰু জীয়াই থকা সময় নাই। তুমি যেতিকে নমি আহিলা তেতিয়াহ'লে তোমাৰ মৃত্যু অতি সোনকালে তুমি এই মৃত্যুৰ মুখত পৰিবলগীয়া হয়। এই কথাখিনি মনলৈ কৃষ্ণই ভাবি থাকিল। উত্তপ্ত মনেৰে চিন্তা কৰিছিলে। কি চিন্তা কৰিছিলে? যে মোৰ ওপৰত কোনো ডাঙৰ ব্যক্তি হ'ব নোৱাৰে। মই যি কৰোঁ সেইটোৱে ডাঙৰ, সেইটোৱে সঁচা, আৰু সেইটো কোনোৱে কৰিব নোৱাৰে। কংসই মনেৰে ভাবিছিলে। কিন্তু কংসই এতিয়া কৃষ্ণৰ হাতত কেনেকৈ পৰাস্ত হ'ব, এই বিষয়টো প্ৰভুসকল আমি অহা বেলি আলোচনা কৰিম। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, কবিও কহৰি লয়দা কৰি পখিলো হেৰা শৰণ, ৰাম পখিলো হেৰা শৰণ। কৃষ্ণ কৃষ্ণ হৰি হৰা।